বতৰ ডাৱৰীয়া হৈ থাকিলে জালুকীয়া আঞ্জা অকণমান খুব খাবলৈ মন যায় আৰু কথামতেই কাম। জীয়া মাগুৰ মাছ কেইটামান আছিল আৰু ভালকৈ বাছি তেলত এনেকৈ অলপ অলপ ফ্ৰাই কৰি লোৱা হ'ল। আৰু মাছকেইটা হৈছে বিলত ধৰা মাছ, সোৱাদেই বেলেগ। মাছখিনি অলপ ফ্ৰাই হোৱাৰ পিছত এটা পিঁয়াজ কাটি লোৱা হ'ল আৰু দুটামান আলু মিহি মিহিকৈ কাটি লোৱা হ'ল। তেলত পিঁয়াজ, জলকীয়া আৰু কেঁচাপতীয়া বিলাহী দুটামান এনেকৈ কাটি ভাজি লোৱা হ'ল। আলুখিনি অকণমান আগতীয়াকৈ ফ্ৰাই কৰি লোৱা হ'ল। তাৰপিছত অলপ ভালদৰে ভাজাৰ পিছত উতলা পানী দি উতলাই লোৱা হ'ল। তাৰপিছত আদা নহৰু আৰু জালুক একেলগতে খুন্দি থোৱা হৈছিল, সেইখিনি এনেকৈ পানীৰে এনেকৈ গুলি দি দিয়া হ'ল। তাৰপিছত নৰসিংহ, ভেদাইলতা, মানিমুনি গোটেইখিনি মিক্স কৰি এনেকৈ অলপ খুন্দি দিয়া হৈছে। বৰ মিহি আৰু পনীয়া কৰা নাই, এনেকৈ দিয়া হৈছে। অলপ উতলাৰ পিছত আমাৰ মাগুৰ মাছৰ জালুকীয়া আঞ্জা ৰেডি হৈ গ'ল।